প্ৰথমে আমি লখিমী নামেৰে আজিৰ আকাশ অনুষ্ঠানটি মুকলি কৰিবলৈ লৈছোঁ। লখিমী নাম মহিলা চৰাই। মই গন্ধীয়াকাৰ মহিলা চৰাইৰ সদস্যসকলক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে লখিমী নাম মঞ্চত পৰিৱেশন কৰিছে আৰু চন্দ্ৰতা পঢ়োৱা বহল আকাশৰ তলত প্ৰকৃতিৰ লীলাভূমি কৰ্ম আঁচনিৰ দ্বাৰা শৈক্ষিক সমাজখনক আৰু এখোজ আগবাঢ়ি যোৱাত মুখ্য ভূমিকা গ্ৰহণ কৰি আহিছে। এই মহান আদৰ্শ মানৱতাবোধ আৰু কৰ্মসূচীৰ বাবে আমি গৌৰৱান্বিত। এতিয়া গ'লো ডাবুল গুটি কাটিবলগীয়া হ'ল চুঙাপুতি। সাহিত্য সভাই এনেকুৱা অনুষ্ঠানবিলাক এই গাঁওবিলাকত অনুষ্ঠিত কৰাটো অতি উচিত পদক্ষেপ হৈছে, কাৰণ মই ইয়াত বহাৰ পৰা মই মন কৰি আছোঁ বহুতো প্ৰতিভা